আজমল যেতিয়া কাম নিদিয়া হ'ল, বদৰুদ্দিন আজমলক যেতিয়া ৰাইজে বুজি পালে যে বিজেপিৰ এজেণ্ট এতিয়া মেহমুদ মাদানীক লৈ আনিবলৈ মুখ্যমন্ত্ৰীয়ে উঠি পৰি লাগিছে। তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ লগত 2017 চনত সাক্ষাৎ কৰিছিলে। এখন ফটো চাই লওক। চিত্ৰনাট্য ইয়াত ৰচনা কৰা হৈছে, বদৰুদ্দিন আজমলে ৰচনা কৰিছে, অভিনয় কৰিছে মেহমুদ মাদানীয়ে, আৰু অসমতো বহুত অভিনেতা অভিনেত্ৰী সৃষ্টি কৰিছে। সেই অভিনেতা অভিনেত্ৰীসকলে আজমল চাহাবৰ নিৰ্দেশনা মৰ্মে, আজমল চাহাবৰ চিত্ৰনাট্য মৰ্মে আৰু মেহমুদ মাদানীৰ নিৰ্দেশনা মৰ্মে অসমতো তেওঁলোকে নচা আৰম্ভ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী, বিজেপি দলৰ কেইবাগৰাকীও মন্ত্ৰী বা তেওঁলোকৰ কেইবাগৰাকীও প্ৰবক্তাই এটা বিষয় মানুহৰ মাজলৈ আনি জনগণক বিভ্ৰান্ত কৰিবৰ কাৰণে উঠি পৰি লাগিছে। সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এটা সময়ত যেনেকৈ বদৰুদ্দিন আজমলক তেওঁলোকৰ বি টিম হিচাপে ব্যৱহাৰ কৰি মানুহক জনগণক বিভ্ৰান্ত কৰি আছিলে, বদৰুদ্দিন আজমলৰ মুখখন দেখুৱাই নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে যিটো কুটিল ষড়যন্ত্ৰ আৰু ৰাজনীতিৰ আশ্ৰয় লৈছিলে, সেই একে ষড়যন্ত্ৰ আৰু ৰাজনীতি পুনৰ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কাম কৰা আমি দেখিবলৈ পাইছোঁ। সাম্প্ৰদায়িকতাৰ সকলো বিষয়ত যেতিয়া বিফল হৈছে, সকলো বিষয়ত যেতিয়া ধৰা পৰিছে জনগণৰ আগত অতি নিৰ্লজ্জভাৱে, তেতিয়া লগে লগে শেহতীয়াকৈ তেওঁ এটা বিষয় মানুহৰ মাজলৈ আহিছে। বিষয়টো হৈ গ'ল মাদানী। জমিয়ত উলেমা হিন্দৰ অসমৰ সভাপতি যিগৰাকী আছে, বদৰুদ্দিন আজমলৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী হৈ গ'ল মেহমুদ মাদানী। এতিয়া লিংকটো আপোনালোকে গম পাইছেনে? যিটো জমিয়তৰ অসমৰ সভাপতি বদৰুদ্দিন আজমল চাহাব, যি বদৰুদ্দিন আজমল চাহাবক ব্যৱহাৰ কৰি হিমন্ত বিশ্ব শৰ্মাই এফালে ব্যৱসায়ো চলাব দিছে, আনফালে ৰাজনৈতিকভাৱেও ব্যৱহাৰ কৰিছে, হিন্দু মুছলমানৰ বিভাজনৰ ৰাজনীতি কৰি ভোটটোও লৈ আছে, নিৰ্বাচনৰ বৈতৰণি পাৰ হৈও আছিলে। আজমল যেতিয়া কাম নিদিয়া হ'ল, বদৰুদ্দিন আজমলক যেতিয়া ৰাইজে বুজি পালে যে বিজেপিৰ এজেণ্ট এতিয়া মেহমুদ মাদানীক লৈ আনিবলৈ মুখ্যমন্ত্ৰীয়ে উঠি পৰি লাগিছে। কেইখনমান ফটো চাই লওক। এয়া বদৰুদ্দিন আজমল আৰু এয়া মেহমুদ মাদানী। আচ্ছা, মেহমুদ মাদানীৰ সম্পৰ্কটো ইমান তলতে সীমাবদ্ধ হৈ থকা নাই। তাৰ আগত তেওঁৰ পিতৃৰ লগত বাজপেয়ীৰো সম্পৰ্ক আছিল। এয়া চাই লওক, তাতকৈও ডাঙৰ সম্পৰ্ক। তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ লগত 2017 চনত সাক্ষাৎ কৰিছিলে। এখন ফটো চাই লওক। 25গৰাকী ব্যক্তিৰ প্ৰতিনিধি মেহমুদ মাদানী 2017 চনত গৈ তেওঁক সাক্ষাৎ কৰিছিলে। সাক্ষাৎকৰ এই গোটেই দলটোত বদৰুদ্দিন আজমল চাহাবো আছিলে। সেইটো ডাঙৰ কথা নহয়, তাতকৈ আগত সম্পৰ্ক। 2001 চনত আপোনালোকে জানে যে ভোজত এটা ডাঙৰ ভূমিকম্প হৈছিলে। ভূমিকম্পত প্ৰায় 20,000 মানুহ মৃত্যুমুখত পৰিছিলে। অত্যন্ত ভাৰতবৰ্ষৰ গোটেই যাত্ৰাটোত এটা অতি শোকাবহ ঘটনা। তাত 4 লাখতকৈ বেছি ঘৰ ধ্বংসপ্ৰাপ্ত হৈছিলে, ধ্বংসস্তূপত পৰিণত হৈছিলে। এই 4 লাখ ঘৰ বনোৱাৰ ঠিকা কাক দিছিলে গম পায়নে? আপোনালোকে জানি সকলোৱে আচৰিত হ'ব। এই 4 লাখতকৈ বেছি ঘৰ বনোৱাৰ ঠিকা মেহমুদ মাদানী আৰু সেই জমিয়ত উলেমা হিন্দক বিজেপিয়ে দিছিলে। গতিকে বিজেপিৰ লগত যিটো সম্পৰ্ক, সেই সম্পৰ্ক আপোনালোকৰ আগত মই দাঙি ধৰিছোঁ, আপোনালোকৰ আগত উন্মোচিত কৰিছোঁ। আৰু বদৰুদ্দিন আজমল চাহাবৰ লগত আমাৰ মেহমুদ মাদানীৰ সম্পৰ্ক হ'ল যিটো দাৰুল উলেমা দেওবন্দ মাদ্ৰাছা য'ত আছিলে, তাতে দুইজনে একেলগে পঢ়িছিলে। গতিকে বিৰাট গোপন সম্পৰ্ক। আৰু এতিয়া ময়ো অসমৰ মুখ্যমন্ত্ৰী ইমান কি হৈছে গম পোৱা নাই। তেওঁ যে ইমান দিনে দিনে বৰ দুৰ্বল হৈ পৰিছে, ইমান দুৰ্বল ৰাজনীতি অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিব পাৰে মই ভবাই নাছিলোঁ। এই যে বদৰুদ্দিন আজমল চাহাবৰ নকল লৈয়ে যে মেহমুদ মাদানীয়ে এই কথাটো কৈছে, এই কথা প্ৰমাণ হৈ গ'ল। স্ক্ৰিপ্টেড চিত্ৰনাট্য ইয়াত ৰচনা কৰা হৈছে, বদৰুদ্দিন আজমলে ৰচনা কৰিছে, অভিনয় কৰিছে মেহমুদ মাদানীয়ে, আৰু অসমতো বহুত অভিনেতা অভিনেত্ৰী সৃষ্টি কৰিছে। সেই অভিনেতা অভিনেত্ৰীসকলে আজমল চাহাবৰ নিৰ্দেশনা মৰ্মে, আজমল চাহাবৰ চিত্ৰনাট্য মৰ্মে আৰু মেহমুদ মাদানীৰ নিৰ্দেশনা মৰ্মে অসমতো তেওঁলোকে নচা আৰম্ভ কৰিছে। এই চিত্ৰনাট্য, এই নাটক বন্ধ হ'ব লাগিব। আৰু এই মেহমুদ মাদানী আজমল চাহাবৰ এজেণ্ট সাম্প্ৰদায়িকতা সৃষ্টি কৰিবৰ কাৰণে এই মেহমুদ মাদানীক এনেকৈ আমন্ত্ৰণ জনাই যে অনা হৈছে, এখন নাটক সৃষ্টি কৰিব খোজা হৈছে, সেইটো অসমৰ জনগণৰ আগত মই দাঙি ধৰিছোঁ, তুলি ধৰিছোঁ।